এইবাৰ সুদখোৰৰ বিপদ ৰাজ্যজুৰি আৰক্ষীৰ জাল পলাই হাৰিব নোৱাৰিব সুদখোৰ আৰক্ষীয়ে মুকলি কৰিলে হেল্পলাইন নম্বৰ আপুনিও দিব পাৰিব সুদখোৰৰ বিৰুদ্ধে অভিযোগ সামাজিক মাধ্যমত ভাইৰেল সুদখোৰৰ ধন্দাবী তো ঘনিয়ে কি কথা কৈছে আপুনি কি কথা কৈছো যিটো কৈছো সেইটোৱে কৈছো ৰাজ্যত অব্যাহত আছে সুদখোৰৰ দপদপনি সুদখোৰৰ বাবেই নিশেষ হ'বলগীয়া হৈছে বহু পৰিয়াল ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত এনে ঘটনাৰ পিছত এতিয়া সুদখোৰৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে অসম আৰক্ষী লক্ষণীয় যে সুদখোৰৰ কবলত পৰি সৰ্বশ্ৰান্ত হ'বলগীয়া হৈছে বহু দুৰ্ভগীয়া পৰিয়াল ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও আৰু মৰিগাঁও জিলাত অধিক হাৰত সংঘটিত হৈছে এই ঘটনা শেহতীয়াকৈ সুদখোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ সৰ্বসাধাৰণ জনতাৰো সহযোগিতা বিচাৰিছে আৰক্ষীয়ে লখিমপুৰ আৰক্ষীয়ে সামাজিক মাধ্যমযোগে জনসাধাৰণৰ সহায় বিচাৰি মুকলি কৰিছে হেল্পলাইন আৰক্ষীয়ে সদৰি কৰা মতে তথ্য লাভ কৰাৰ লগে লগে অবৈধ ঋণদাতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব যদি আপোনাৰ হাততো কিবা তথ্য আছে তেন্তে আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ 6026900861 নম্বৰ অথবা 9435760899 নম্বৰত হোৱাটছআপ যোগে সুদখোৰৰ তথ্য অৱগত কৰিব পাৰিব তদুপৰি ফেচবুক পেজৰ ইনবক্সৰ জৰিয়তেও আৰক্ষীক আপোনাৰ তথ্য অৱগত কৰিব পাৰিব লগতে আৰক্ষীয়ে এই কথাও জনাইছে যে সুদখোৰৰ তথ্য দিয়া লোকসকলৰ পৰিচয় গোপনে ৰখা হ'ব আৰক্ষীৰ এনে তৎপৰতাৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈছে এজন সুদখোৰৰ ভয়ংকৰ কাণ্ড শুনক এজন সুদখোৰে ধন বিচাৰি কেনেদৰে হাৰাশাস্তি কৰিছে এগৰাকী লোকক তো ঘনিয়ে কি কথা কৈছে আপুনি কি কথা কৈছো যিটো কৈছো সেইটোৱে কৈছো কি তোৰ লগত মোক পইচা লাগে আপুনি মোৰ মাইকী মানুহ ব্যৱহাৰ পইচা দি তই ইয়াত থাকি বেয়া শব্দ কমগৈ তই ঘৰত গৈ মই এতিয়া তই ঘৰত কমগৈ মই এতিয়া পইচা এতিয়া পঠিয়াবি না পইচা হোৱাই নাই হ'ব কিমান সময়ত হ'ব দিব লাগিব কিবা এটা কৰি মোবাইল কিমান সময়ত হ'ব হা মোবাইল বেছি হ'লে আপোনাক দিব লাগিব নাই সেই মোবাইল বেচৰ কিবা বেচৰ সেইটো মই নাজানো মোক পইচা দি পইচা কেইটা লাগে আৰু গোটেইকেইটা পইচা কেতিয়া সেইটো ক মই এতিয়া গম পালো তই এতিয়া পইচা উলিয়াব নোৱাৰো মই তই ঘৰত সদায় আহিম শুন সদায় আহিম তই মায়ে বাপেক এইটোৱে জ্বলাম মই জ্বলোৱা ঠিক আছে মই কিন্তু তইতো চিন্তাই নকৰিবি কাৰণ মই ঠাণ্ডা এইটো না মাল দিম মাল লাগে মোক নাই তই মোক মূলধন মই পইচা কেইটা ঘূৰাই দি তই বস্তু তই লৈ যা কথা কিমানে তই একদম তই চিন্তা কৰিবি সেইটো কম নাই মোৰ বস্তু লৈ আহিম দিয়ক নহয় শুন মই আজি পৰা তোৰ লগত বঢ়িয়াকে কথা পাতিম এতিয়া মই জানো মই ক'ত তোক জ্বলাব লাগে কি কৰিব লাগে কাৰণ মই পইচা সুতত মই এইটো কওঁ এইটো কৰিম এইটোকে চলিম কিন্তু কথা হ'ল মই পে কোনোবাই মাৰি কোনো একো কৰিবা নোৱাৰে খাবা নোৱাৰে কিন্তু মই এতিয়া ডেইলি আহিম তোৰ ঘৰত আৰু তই মায়ে বাপেক জ্বলাম তই এতিয়া কোনটো ডিচিশ্যন ল তই ল'বি তই বাপে বোলে হেৰিত গৈছে এই ভাঙা ডিঙৰ বেপাৰত গৈছে আৰু তই ভাই মিস্ত্ৰী কৰিব গৈছে মই গাড়ীখনৰ ফটো চটো মাৰি আনিছো বাৰু মই চবফালে ব্যৱস্থা কৰিম তই অকণমান হেৰি কৰিবা তই এতিয়া কোনটো চিন্তা কৰিবি কিমান দিনত কৰিবি আপোনাৰ পৰা শুনক পইচাটো ইণ্টাৰেষ্টত আনিছো পইচাটো বঢ়িয়া ইণ্টাৰেষ্টত আপোনাক মই অলৰেডি গাড়ী এখন দি পেলাইহে ইণ্টাৰেষ্টত আনিছো কিন্তু যিটো আছিল এইটো দি সুতটো দি হা সুতটো দি 12 তাৰিখে দিব লগা আছিল সেইকাৰণে তোক মই ফোন কৰিছো 12 তাৰিখে তই সুতটো দিছো সুতটো ঠিক আছে দি আছো মই কিমান সময়ত সুতটো দি আছো মই মিলাই পেলাই দি আছো আপোনাক কেতিয়া আজিৰ ভিতৰত দি আছো মিলাই তই কাৰণ 10 তাৰিখ হবে কৈছ আজি 21 তাৰিখ না 21 তাৰিখ হ'ল আজি তই মই 10 তাৰিখে কৈছিল আজি 21 তাৰিখ হ'ল তাৰমানে মই এতিয়া সদায় আহিম আৰু তই মই এইটো পোৱালিটো নোপোৱালি কিন্তু তই ঘৰত মই এনেকে জ্বলাওঁ পোৱালি পালি মোক ঠাণ্ডা কৰি ৰাখিবি কথা সিমানে কিন্তু মই দুটাই কৈছো মোক সুতটো পালি মই তই একো নকওঁ আৰু সুত নাপালি মই তোৰ ঘৰত সদায় আহিম আৰু সদায় হাল্লা কৰিম কথা সেইটোৱে তই বেটা বক কাবাক মই কাৰো মেটাৰত নচলোঙে মুঠতে ভয় নাপালে সেইটো কথা চিন্তা কৰিবি কিন্তু মতে মই চলিম মই পইচা লৈছিলো চবেই মই মতে চলিম মই কাৰো পইচা লৈ চলা নাই বুজি পাইছ না গতিকে মোক তই পইচা দিবা লাগিব আজিৰ ভিতৰত নহ'লে মই ৰাতি আকৌ আহিম নিউজ ডেস্ক ৰিপৰ্ট এনভি লাইভ